বিধানসভা নির্বাচন সদাবাজনায় 9 এপ্রিল তারিখে 2026 বিধানসভা নির্বাচন আৰু এই নিৰ্বাচনত বিজেপি দলৰ প্ৰতি কৰুফলত ভোটদান কৰি এই অঞ্চলৰ পৰা বিপুল ভোটৰ জয়যুক্ত কৰাবলৈ ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ। বিশেষকৈ দেউৰী ৰাইজে দেওপানী আমাৰ ভৱানীগড় দেউৰী গাঁৱৰ সমূহ ৰাইজে সদায় বিজেপি দলৰ আশীৰ্বাদ মৰম চেনেহ কৰি আছে আৰু আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহেৰে আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে 5টা বছৰ কাৰ্যকাল অতিক্ৰম কৰিলে। 5টা বছৰ এই কাৰ্যকালৰ আজি সমগ্ৰ অসমৰ উন্নয়নৰ দিশত এই চৰকাৰখনে যিদৰে কাম কৰিলে বিগত কোনো চৰকাৰে এনেকুৱা ধৰণে কাম কৰা নাছিলে। শদিয়া সমষ্টিৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এই অভাজনক পুনৰ দায়িত্ব দিছে আৰু আপোনালোকে ইতিমধ্যে 4টা বছৰ কাৰ্যকাল এই অভাজনক আশীৰ্বাদ মৰম চেনেহ কৰি আহিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5টা বছৰ কাৰ্যকালত বিশেষকৈ দেউৰী ৰাইজৰ বাবে যথেষ্টখিনি আঁচনি গ্ৰহণ কৰি ৰাইজক উপকৃত কৰাইছে। দেউৰী কাউন্সিলৰ পৰা দেউৰী অধ্যুষিত অঞ্চলসমূহত যথেষ্টখিনি আঁচনি দিয়া হৈছে আৰু ইতিমধ্যে আমাৰ জ্যোতি দেউৰী ডাঙৰীয়া আমাৰ ইয়াত আছে আৰু দেউৰী কাউন্সিলৰ চিফ ভৈৰৱ দেউৰী ডাঙৰীয়াও শদিয়ালৈ আহি শদিয়াবাসী ৰাইজৰ খা খবৰ কৰি গৈছে। ছটাবাজৰ ৰাইজ এই চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত বসবাস কৰা প্ৰতিটো পৰিয়ালৰ কথাই চিন্তা কৰে। তেওঁ চিন্তা কৰে যে কেনেকৈ আমাৰ অসমত বসবাস কৰা প্ৰতিটো পৰিয়াল ভালকৈ থাকিব পাৰে, তেওঁলোকে উন্নতি হ'ব পাৰে, তাৰ বাবে তেওঁ চিন্তা কৰে, তাৰ বাবে তেওঁ কাম কৰে। আপোনালোকে দেখিছে 5টা বছৰ কাৰ্যকালত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 18 ঘণ্টা সময় তেওঁ কাম কৰে। 18 ঘণ্টা সময়ে তেওঁ কাম কৰে আৰু ৰাইজৰ কথা চিন্তা কৰে। আজি সমগ্ৰ অসমত আজি যিদৰে কাম হৈছে, আজি সমগ্ৰ অসমত আজি এই প্ৰতিষ্ঠান আহিছে, আমাৰ IIM নিচিনা প্ৰতিষ্ঠান আহিছে, ছেমি কণ্ডাক্টৰ নিচিনা ইণ্ডাষ্ট্ৰী আহিছে, য'ত আমাৰ 30,000 আমাৰ নিবনুৱা যুৱক যুৱতী সংস্থাপন হ'ব। আজি আমাৰ শিক্ষা ব্যৱস্থাৰ বাবে যাতে আমাৰ কোনো ল'ৰা ছোৱালী নপঢ়াকৈ নাথাকে তাৰ বাবে তেওঁ চিন্তা কৰিছে। আজি আমাৰ বিনামূলীয়া এডমিশ্যন, বিনামূলীয়া কিতাপ পত্ৰ, স্কুলত খাদ্যৰ ব্যৱস্থা, ক্লাছ 9ৰ পৰা ল'ৰা ছোৱালীবিলাকৰ বাবে নতুন চাইকেল দিয়াৰ ব্যৱস্থা, আনকি কলেজত পঢ়িবলৈ ছোৱালীবিলাকৰ বাবে কৈছে। আমি আজি এই মঞ্চৰ পৰা আপোনালোকৰ ইয়াতে এটা মুকলি মঞ্চ আৰু ৰাস্তাটো প্ৰতিকৰণৰ বাবে আজি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছোঁ, তাৰ বাবে আপোনালোকে